মহানবীক সপোনত দেখি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে প্ৰভাৱশালী তথা বিশ্ববিখ্যাত খ্ৰীষ্টান পুৰোহিত ইব্ৰাহিম ৰিছমণ্ডে। বিশ্ববিখ্যাত খ্ৰীষ্টান প্ৰচাৰক ইব্ৰাহিম ৰিছমণ্ডে 10,000 অনুগামীক লগত লৈ কৰিলে ইছলাম ধৰ্ম গ্ৰহণ। আমেৰিকা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাকে ধৰি বিশ্বৰ 3খন প্ৰভাৱশালী দেশৰ মুখ্য খ্ৰীষ্টান পুৰোহিতে ইছলাম ধৰ্ম গ্ৰহণ কৰাক লৈ সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে আলোড়ন। ইছলাম ধৰ্মৰ প্ৰতি এনে আগ্ৰহ আৰু মৰম দেখি ছৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে তেওঁৰ প্ৰতি বছৰে ৰাজকীয় সন্মানেৰে হজ কৰাৰ বিশেষ সুবিধা প্ৰদান কৰিছে, যিবোৰ বহুতো দেশৰ ৰাষ্ট্ৰীয় নেতাসকলেও নাপায়। তেওঁ কয়, মই দীৰ্ঘদিন ধৰি ধৰ্মতত্বৰ ওপৰত গৱেষণা কৰাৰ পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰি আহিছো। মই অনুভৱ কৰিছিলো যে ইছলাম অবিহনে ইয়াৰ পিছত পৰিত্ৰাণ সম্ভৱ নহয়। আপুনি প্ৰথমে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে।